Hello my dear students, to আমি আগৰ ভিডিওত কি ডিসকাস কৰিছিলো ৰিলেশন এন্ড ফাংশন চেপ্টাৰ 2 এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 11 লৈকে ডিসকাস কৰিছিলো দুটা পাৰ্টত ডিসকাস কৰিছিলো সেই দুটা পাৰ্ট যদি তোমালোকে যদি এতিয়ালৈ চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচনত তাৰ লিংক দিয়া আছে তাত গৈ কিনে তোমালোকে ভিডিও দুটা চাই ল'ব পাৰিবা তো আজি আমি কি কৰিম কোৱেশ্চন নম্বৰ 12 ৰ পৰা ডিসকাস কৰিম তো চাও কোৱেশ্চন নম্বৰ 12 টু কি দিয়া আছে চোৱা so that the relation are defined in the set A of all triangles to tamane set ki buli goise tomar A set to ki buli goise set of triangles sob bilak triangle set buli goise as r equal to ki buli dise t ordered pair t1 t2 such that t1 is similar to t2 to tamane ki goise t1 triangle to ki hobo t2 logot similar hobo is equivalence relation to tamane ei relation to ki dekhabo dise tomak equivalence relation dekhabo dise hoine to ami বহুত বিলা কোৱেশ্চন ডিসকাস কৰিলো হয়নে তো ইকুইভ্যালেন্স ৰিলেশন মানে কি দেখাব লাগে আমি ৰিফ্লেক্সিভ দেখাব লাগে সিমেট্ৰিক দেখাব লাগে আৰু লগতে কি দেখাই দিব লাগে ট্ৰানজিটিভ দেখাব লাগে তো যদি দেখাব দিছে অলৰেডি তাৰ মানে হয় এই ৰিলেশনটো তোমাৰ গোটেই গিটা ৰিফ্লেক্সিভ হয় সিমেট্ৰিক হয় ট্ৰানজিটিভ হয় তো তাৰ মানে আমি কি কৰিম আৰবিট্ৰাৰি এলিমেন্ট লেট কৰি কিনে কৰিম হয়নে সলভ কৰিম তো বলা কোৱেশ্চনটো সলভ কৰো আমি কোৱেশ্চন নম্বৰ 12 সলিউশন So we have r equal to ordered pair t1 comma t2 such that t1 is similar to t2 ঠিক আছে t1 to কি বুলি কৈছে t1 to t2 ৰ লগত similar ঠিক আছে হেই বুলি কৈছে তো এতিয়া চাবা আমি ৰিফ্লেক্সিভ টু দেখাব লাগে तो रिफ्लेक्सिविटी কি হয় সাবা তো রিফ্লেক্সিভ কেনেকুৱাকে দেখাব পাৰো তো এটা কথা তোমালোকে জানাই যে সব বিলাক ট্ৰায়াঙ্গলে নিজৰ লগত সিমিলাৰ হয় হয়নে সো প্ৰত্যেকটো ট্ৰায়াঙ্গলে নিজৰ লগত সিমিলাৰ হয় তো হেতু লাইনে লিখি দিও তো we know that every triangle is similar to itself তো প্ৰত্যেকটো ট্ৰায়াঙ্গলে তা নিজৰ লগত কি হয় সিমিলাৰ হয় হয়নে হেতু তো therefore কি হৈ যাব therefore ordered pair t, t belongs to কি হৈ গল r হৈ গল হয়নে for all triangles will লিখিব পাৰা for all triangles it's sentence ৰে লিখি দিয়া for all triangles ঠিক আছে তো এটো হৈ গল মানে কি হৈ গল therefore r is reflexive হৈ গল reflexive তো নেক্সট আমি কি দেখাম symmetric দেখাম तो symmetry কানে কি কৰিম let t1 t2 belongs to r বুলি কম তো let t1 t2 belongs to কি আছে r আছে এতিয়া মই সলভ কৰি কিনে কি দেখাব লাগে t2 t1 also belongs to r দেখাব লাগে হয়নে তো এটো চাবা এতিয়া কি হ'ব t1 t2 belongs to r then মই কি লিখিব পাৰো চাবাচোন t1 is similar to t2 মানে t1 to কাৰ লগত সিমিলাৰ বুলি কৈছে t2 লগত সিমিলাৰ বুলি কৈছে তো এই কথাটো মই উল্টাকেও ক'ব পাৰো যে t2 কাৰ লগত সিমিলাৰ t1 ৰ লগত সিমিলাৰ হয়নে তো t2 is similar to t1 is similar to t1 হয়নে তো তাৰ মানে কি হৈ গল ordered pair t2 t1 belongs to r হৈ গল হয়নে t2 t1 belongs to r তো মই কি লিখিব পাৰো r is symmetric কি হৈ গল symmetric হৈ গল হয়নে তো বুজি পালা কেনেকুৱাকে কৰিলো আৰু লাষ্ট আমাৰ কি আছে ট্ৰানজিটিভ টু আছে তো এইখিনি লিখি লোৱা মই ট্ৰানজিটিভ টু তোমালোকক দেখাই আছো নেক্সট আমি কি দেখাম এতিয়া ট্ৰানজিটিভিটি টু দেখাম ট্ৰানজিটিভিটি কি হ'ব সবা ট্ৰানজিটিভিটি কি আছিল let
ordered pair T1, T2 belongs to কি কৰিম R and T2, T3 belongs to কি R ঠিক আছে আৰু কি দেখাব লাগে মই দেখাব কি লাগে T1, T3 belongs to R দেখাব লাগে এতিয়া চাবা কি হয় তো T1, T2 belongs to R মানে কি লিখিব পাৰো T1 is similar to T2 and T2 is similar to কি T3 হয় ঠিক আছে তো কি দিয়া আছে সোৱাচোন এটা ট্ৰায়াঙ্গল T1 ট্ৰায়াঙ্গল তো কাৰ লগত সিমিলাৰ আছে T2 লগত সিমিলাৰ আছে T2 কাৰ লগত সিমিলাৰ আছে আকৌ T2 কাৰ লগত সিমিলাৰ আছে আকৌ T3 লগত সিমিলাৰ আছে তো অটোমেটিক্যালি কি হ'ব T1 to T3 লগত সিমিলাৰ হ'ব হয়নে তো হেতু লাইনে লিখি দিব পাৰো আমি তো কি হ'ব T1 is similar to T3 ঠিক আছে T1 is similar to T3 হৈ গৈছে তো যদি হৈ গৈছে তেতিয়া হলে মই কি লিখিব পাৰো ordered pair T1, T3 belongs to R লিখিব পাৰো হয়নে তো therefore কি হৈ গল R is কি হৈ গল transitive হৈ গল হয়নে R is transitive আৰু R transitive হোৱাৰ লগে লগে আমি কি লিখিম hence R is কি হৈ যাব equivalence relation হৈ যাব বুজি পালানে R to কি হৈ গল আমাৰ equivalence relation হৈ গল এতিয়া আমাৰ সেকেন্ড পাৰ্ট টু কি আছে আমি সেকেন্ড পাৰ্ট টু যাম এতিয়া আমি তো নেক্সট সেকেন্ড পাৰ্ট টু চোৱাচোন consider 3 right angle triangles T1 with sides 3, 4, 5, T2 with sides 5, 12, 13 and T3 with sides 6, 8, 10 তো তাৰ মানে তোমাৰ কি গৈছে তিনিটা right angle triangle দিছে তোমাক তাৰ সাইজ কিটাও দিয়া আছে T1 টোৰ সাইজ কিমান বুলি কৈছে 3, 4, 5 T2 ৰ সাইজ কিমান বুলি কৈছে 5, 12, 13 আৰু T3 সাইজ কিমান বুলি কৈছে 6, 8 আৰু 10 বুলি কৈছে which triangles among T1, T2, T3 are related তো তাৰ মানে এটা এই তিনিটাৰ ভিতৰত কোন কেইটা তোমাৰ ৰিলেটেড হ'ব ঠিক আছে কোন কেইটা ৰিলেটেড হ'ব ঠিক আছে হেতু আমি চাব লাগে তো মই লিখি লও T1 অৰ কি আছে সোৱাচোন সাইডত ৰাফলি লিখিছো মই এটো T1 অৰ কি সাইড আছে 3 4 5 আছে T1 অৰ 3 4 5 আছে T2 ৰ কি আছে T2 ৰ কি আছে T2 ৰ আছে তোমাৰ 5 12 13 5 12 আৰু 13 আছে দেন T3 ৰ কিমান আছে T3 ৰ আছে তোমাৰ 6 8 আৰু 10 আছে এতিয়া হুদিছে এই কেইটাৰ ভিতৰত কোন কেইটা ৰিলেটেড হ'ব বুলি হুদিছে হ'ব তো এটা কেনেকে গম পাম আমি চাবা এটা চাবা কথাটো কি আছে তো ৰিলেটেড হ'বলৈ হলে কি হ'ব লাগিব সিমিলাৰ হ'ব লাগিব হয়নে সিমিলাৰ হলে হে ৰিলেটেড হ'ব তো সোৱাচোন সিমিলাৰিটিৰ আমাৰ প্ৰপাৰ্টিটো কি আছিল যদি কি হয় এংগলস বিলাক যদি ট্ৰায়াঙ্গলৰ এংগলস বিলাক যদি ইকুৱেল হয় গোটেই গিটা এংগল তেতিয়া হলে তোমাৰ কি হয় similar হয় তাৰমানে corresponding angles বিলাক যদি ইকুৱেল হয় তেতিয়া হলে similar হয় আকো এটা আছিল আমাৰ প্ৰপাৰ্টি হেতু হৈছে ৰেশিও সাইডস বিলাকৰ corresponding সাইডস বিলাকৰ ৰেশিও গিটা যদি তোমাৰ যদি ইকুৱেল হয় তেতিয়া হলে কি হয় তোমাৰ ট্ৰায়াঙ্গল দুটাও কি হ'ব similar হ'ব এটা সোৱাচোন এইটো সোৱা T1 আৰু T2 সোৱা T1 আৰু T2 সাইজ বিলাকৰ ৰেশিও উলিয়াই দিয়াচোন তুমি 3/5 এ হ'ব 4/12 মানে কিমান পালা 1/3 তো ইকুৱেল আছে নেকি এইটো ইকুৱেল নাই এতিয়া তুমি সোৱা T1 আৰু T3 সোৱা 3/6 কিমান পালা হাফ পালা দেন 4/8 কিমান পালা হাফ পালা দেন 5/10 ইকুৱেল কিমান পালা হাফ পালা তো তাৰ মানে T1 আৰু T3 ৰ corresponding sides বিলাকৰ ৰেশিও গিটা কি আছে ইকুৱেল আছে বা সেম আছে হয়নে তো সেম আছে মানে কি T1 আৰু T3 ৰিলেটেড হ'ব আমি হেখিনি কথাই লিখিব লাগে হয় এতিয়া হয়নে তো কেনেকুৱাকে লিখিম চাবা কেনেকুৱাকে লিখিম এটো তো in triangles T1 and T3 we observe that কি observe কৰিলো আমি 3/6 equal 4/12
8 ইকুৱেল 5/10 ইকুৱেল কি হৈ গ'ল হাফ হৈ গ'ল হয়নে তো therefore কি লিখিম সিমিলাৰিটিৰ প্ৰপাৰ্টিটো স্যাটিসফাই কৰিছে এইটোৱে তো therefore কি লিখিম therefore the corresponding sides of the triangles T1 and T3 are in the same ratio ঠিক আছে hence T1 is related to T3 তো বুজি পালা তো এনেকুৱাকে লিখি দিবা এইখিনি লিখিব নালাগে জাস্ট মই এনে লিখিছিলো এইখিনি তো এইটো হ'ব বুজি পালা নে কোৱেশ্চনটো কেনেকুৱাকে কৰিলো মই তো এইখিনি তো নেক্সট কোৱেশ্চন কি আছে আমি নেক্সট কোৱেশ্চনটো যাম তো কোৱেশ্চন নম্বৰ 13 টো তোমালোকে নিজে ঘৰত ট্ৰাই কৰি লবা সেম কোৱেশ্চন আছে আগৰটো নিচিনা একদম সেম কোৱেশ্চন আছে কৰি লবা এটো হোমৱৰ্ক থাকিব তোমালোকৰ কোৱেশ্চন নম্বৰ 14 টো মই ডিসকাস কৰিছো let L be the set of all lines in xy plane and R be the relation in L defined as R equal to L1 ordered pair L1, L2 such that L1 is parallel to L2 L1 কাৰ লগত parallel হৈ আছে L2 লগত parallel হৈ আছে so that the R is an equivalence relation তো প্ৰথমতে আমি এইটো পাৰ্ট কৰি লও দেন সেকেন্ড পাৰ্টত গৈ আছো কোৱেশ্চন নম্বৰ 14 কি হ'ব চাবা we have R equal to কি আছে ordered pair L1, L2 such that L1 is parallel to L2 L1 is parallel to L2 আছে ঠিক আছে আৰু কি বুলি কৈছে where এটো লিখি দিব পাৰা where L1, L2 belongs to কি হ'ব set L L ত থকা বুলি ক'ব পাৰা হ'ব এইটো এতিয়া মই কি দেখাব লাগে ইকুইভ্যালেন্স ৰিলেশন দেখাব দিছে তো মানে ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ দেখাব লাগে তো কেনেকুৱাকে দেখাম চাবা ৰিফ্লেক্সিভিটি কি হ'ব চাবা তো let L belongs to কি বুলি কৈছো L যিকোনো এটা লাইন লেট কৰি লৈছো মই আৰু হেতু কোড থকা বুলি কৈছো সেটটোত থকা বুলি কৈছো L সেটটোত থকা বুলি কৈছো তো therefore কি হ'ব চাবাচোন হে লাইন ডালে যিকোনো এটা লাইন নিজৰ লগত প্যাৰেলেল হয় হয়নে তো L প্যাৰেলেল টু কি লিখিব পাৰো মই L লিখিব পাৰো তো তাৰ মানে ordered pair L, L belongs to R হ'ব for all L belongs to কিমান capital L বুজি পালা নে এইখিনি তো এটো হল তো তাৰ মানে কি হৈ যাব R is reflexive হৈ গ'ল ঠিক আছে দেন সিমেট্ৰি টু চাবা সিমেট্ৰি টু কি আছে তো সিমেট্ৰি টু কি লেট কৰি লৈছো মই let L1, L2 belongs to কি বুলি কৈছো R বুলি কৈছো এটা মই কি দেখাব লাগে L2, L1 belongs to R দেখাব লাগে তো চাবা এটো কি হ'ব L1 is parallel to L2 হয়নে তো সাপোজ দুটা লাইন আছে L1, L2 L2 লগত প্যাৰেলেল বুলি কৈছে তো তুমি এনেকুৱাকৈ ক'ব পাৰা যে L2 L1 ৰ লগত প্যাৰেলেল তো এনেকুৱাকৈ লিখিব পাৰা L2 parallel to L1 তো এটো লিখাৰ লগে লগে কি হৈ যাব L2 ordered pair L2, L1 belongs to কি হৈ যাব R হৈ যাব তো therefore R is কি হৈ যাব symmetric R is কি হৈ গল symmetric হৈ গল ঠিক আছে তো এইখিনি ভিডিওটো ষ্টপ কৰি কিনে লিখি লোৱা তাৰ পিছত মই কি দেখাইছো তোমাক ট্ৰানজিটিভ টু দেখাইছো ট্ৰানজিটিভিটি টু চাবা ট্ৰানজিটিভিটি কি হ'ব let L1, L2 belongs to কি বুলি কৈছো R বুলি কৈছো and L2, L3 belongs to কি বুলি কৈছো R বুলি কৈছো এতিয়া চাবা L1 is parallel to কি হ'ব L2 হ'ব and L2 is parallel to কি হৈ যাব L3 হ'ব তোমালোকে ক্লাস 9 ত এটা থিওৰেম পঢ়িছিলা যদি তোমাৰ
এনেকুৱা টাইপত থাকে তো তাৰমানে কি বুলি কৈছে L1 is parallel to L2 L2 is parallel to L3 then L1 is parallel to কি হৈ যায় L3 হয় ঠিক আছে এইটো তোমালোকে ক্লাস 9 ত জিওমেট্ৰিত পঢ়িছিলা হয়নে থিওৰেম হিচাপত পঢ়িছিলা তো তাৰমানে কি হৈ যাব এইটো L1 is parallel to L3 হৈ যাব হয়নে তো L1 is parallel to L3 হোৱাৰ লগে লগে কি হৈ যাব L1 ordered pair L1, L3 belongs to কি হৈ যাব R হৈ যাব তো therefore R is কি হৈ গল তোমাৰ R is transitive আৰু R transitive হোৱাৰ লগে লগে আমি কি লিখি দিম hence R is an equivalence relation ঠিক আছে hence R is an equivalence relation ঠিক আছে এইখিনি লিখি লোৱা মই সেকেন্ড পাৰ্টত গৈ আছো তো এতিয়া আমি সেকেন্ড পাৰ্টটো চাই আছো so that R is an equivalence relation আমি দেখালো এটো সেকেন্ড পাৰ্টটো কি আছে find the set of all lines related to the line y equal to twice x plus 4 তো তাৰ মানে y equal to twice x plus 4 এটা লাইন দিয়া আছে এটা স্ট্ৰেট লাইন দিয়া আছে তো সেই স্ট্ৰেট লাইন ডালৰ লগত ৰিলেটেড থকা লাইন বিলাক তোমাক লাইন বিলাকৰ সেটটো উলিয়াব দিছে তো এই লাইন ডালৰ লগত ৰিলেটেড হৈ থকা লাইন বিলাকৰ সেটটো কি হ'ব চাবাচোন তো চাবা সাপোজ এইটো লাইন আছে এইটো আছে তোমাৰ y equal to twice x plus 4 আছে এটা এই লাইনটোৰ লগত ৰিলেটেড হৈ থকা লাইন বিলাকৰ তোমাৰ সেটটো হুদিছে তো এটা চাবাচোন এটা কথা মনত ৰাখিবা তো ইয়াৰ লগত ৰিলেটেড হ'বলৈ হলে কি হ'ব লাগিব ইয়াৰ লগত প্যাৰেলাল হ'ব লাগিব লাইন বিলাক হয়নে ইয়াৰ লগত প্যাৰেলাল লাইন বিলাক হ'ব লাগিব এনেকুৱা টাইপত হ'ব লাগিব হয়নে তো এতিয়া চাবাচোন যদি তোমাৰ প্যাৰেলাল হ'ব লগা হয় তোমালোকে ক্লাস 11 ত এটা চেপ্টাৰ পঢ়িছিলা স্ট্ৰেট লাইন বুলি হয়নে তো স্ট্ৰেট লাইনত কি পাইছিলা তোমালোকে যে লাইন বিলাক প্যাৰেলাল হ'বলৈ হলে কি হয় কি কন্ডিশন আছিল যে তাৰ সেই লাইন ডালৰ যেটো স্লোপ থাকে তাৰ স্লোপটো কি হ'ব লাগে ইকুৱেল হ'ব লাগে হয়নে তাৰমানে স্লোপ বিলাক যদি ইকুৱেল হৈ যায় ঠিক আছে তেতিয়া হলে লাইন বিলাক কি হৈ যায় তোমাৰ প্যাৰেলাল হৈ যায় হয়নে হেতু কন্ডিশন আছিল তো তাৰ মানে এটা এই লাইন ডালৰ প্যাৰেলাল লাইনৰ কি হ'ব লাগিব স্লোপটো ইকুৱেল হ'ব লাগিব তো ইয়াৰ স্লোপটো কি পাইছা তুমি যদি y equal to mx plus c টাইপত যদি মই যদি ধৰি লও তেতিয়া হলে কি আছে সো স্লোপ কিমান আছে ইয়াৰ 2 আছে তো তাৰ মানে স্লোপ কিমান পালা তুমি 2 পালা এতিয়া এই লাইন ডালৰো স্লোপ কিমান হ'ব লাগিব তেতিয়া হলে এই যেটা লাইন আছে ইয়াৰ স্লোপো কিমান হ'ব লাগিব 2 এ হ'ব লাগিব এই ডালৰো 2 হ'ব লাগিব এই ডালৰো 2 হ'ব লাগিব হয়নে তো হেতু হ'ব লাগিব তো এতিয়া মই হেতুক লিখিম কেনেকে সেট হিচাপত তো চাবাচোন কেনেকুৱাকে হ'ব y equal to mx plus কি আছিল c আছিল where c is constant আছিল তো এনেকুৱাকে লিখিব পাৰোনে মই y equal to twice x plus c constant যিকোনো টাইপৰ constant হ'ব পাৰে হয়নে তো c টো যিকোনো হ'ব পাৰে তো সেটটো কি হ'ব y equal to twice x plus c হ'ব কথাখিনি বুজি পালানে নাই কেনেকুৱাকে মই সেটটো লিখিলো হা তো এতিয়া মই লিখাখিনি লিখিম কেনেকুৱাকে লিখিম তো এনেকুৱাকে লিখিব পাৰা we know that the parallel lines have the same slope ঠিক আছে we know that the parallel lines have the same slope so then the set of parallel lines to the given line y equal to twice x plus 4 is of the form কি হ'ব y equal to twice x plus c বুজি পালা নে তো এইটোৱে তোমাৰ কি হৈ যাব সেটটো হৈ যাব যিবিলাক তোমাৰ এই লাইন ডালৰ লগত প্যাৰেলাল লাইনৰ সেটটো এইটো বুজি পালানে কথাখিনি তো এইটো তো নেক্সট কি আছে আমাৰ নেক্সট কোৱেশ্চনটো যাম তো নেক্সট আমাৰ আছে কোৱেশ্চন নম্বৰ 15 অবজেক্টিভ টাইপ কোৱেশ্চন আছে ইজি আছে আমি আগত এনেকুৱা টাইপৰ কোৱেশ্চন ডিসকাস কৰিছিলো কোৱেশ্চন নম্বৰ 15 সলিউশন
কি হ'ব চাবা এতিয়া এটা সেট দিয়া আছে তো মই সেটটোক A বুলি লেট কৰি লৈছো 1 2 3 4 1 2 3 4 এলিমেন্টস কিটা কি আছে 1 2 3 4 আছে আৰু ৰিলেচন এটা দিয়া আছে r ইকুৱেল টু কি দিয়া আছে অৰ্ডাৰড পেয়াৰ কিমান দিয়া আছে 1 2 দিয়া আছে 2 2 দিয়া আছে 1 1 দিয়া আছে 4 4 দিয়া আছে 1 3 দিয়া আছে 3 3 দিয়া আছে 3 2 দিয়া আছে হৈ গল তো এটো ৰিলেচন দিয়া আছে এটা এই ৰিলেচনটো তোমাৰ কি হ'ব হেতু দিছে প্ৰথম মই কি লিখিললো ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰানজিটিভ হয় নে নহয় মই চাম এতিয়া তো প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰৰ কাৰণে চেক কৰিব লাগে হয়নে তো ৰিফ্লেক্সিভ হয় নে নহয় প্ৰথমতে হেতু চেক কৰি লও 1 1 আছে 2 2 আছে নে আছে 3 3 আছে আৰু 4 4 আছে নেকি আছে 4 4 আছে তো ৰিফ্লেক্সিভ হৈছে তাৰ মানে নেক্সট তোমাৰ ৰিফ্লেক্সিভ আছে ৰিফ্লেক্সিভ আর ইজ ৰিফ্লেক্সিভ দেন সিমেট্ৰিক টু চেক কৰিছো সিমেট্ৰিক কি আছে 1 2 আছে 2 1 আছে নেকি 1 2 2 1 2 1 2 1 নাই তো তাৰ মানে সিমেট্ৰিক নহয় হয়নে তো ৰিফ্লেক্সিভ হয় সিমেট্ৰিক নহয় তো অপচন কি আছে সোয়া r ইজ প্ৰথম অপচনটো কি আছে r ইজ ৰিফ্লেক্সিভ এণ্ড সিমেট্ৰিক তো প্ৰথম অপচনটো কেনসেল হ'ল r is reflexive and transitive but not symmetric তো b ৰ হোৱা চান্স আছে নেক্সট কি আছে r is symmetric and transitive but not reflexive তো তাৰ মানে a অপচনটো নহয় b অপচনটোৰ চান্স আছে c অপচনটো নহয় কাৰণ অলৰেডি আমাৰ ৰিফ্লেক্সিভ হৈ গৈছে আৰু d টো তোমাৰ কি আছে ইকুইভ্যালেন্স তাৰ মানে গোটেই গিটা হ'ব লাগিব তো গমেই পাইছা তো মই সিমেট্ৰিক টু উলিয়াই কিনে গম পালো যে এইটো তোমাৰ অপচন b তো কাৰেক্ট অপচন ইজ অপচন B বুজি পালা নে কেনেকুৱাকৈ উলিয়ালো তো গোটেইকেইটা চেক কৰাৰ প্ৰয়োজনই নাছিল তো তোমালোকে যদি গোটেইকেইটা চেক কৰিব বিচাৰা তেতিয়াহ'লে চেক কৰিব পাৰা হ'ব তো নেক্সট কুৱেশ্যনটো কি আছে হেতুত যাম কুৱেশ্যন নম্বৰ 16 টো চোৱা let r be the relation in the set n given by r equal to কি আছে চোৱা r equal to কি আছে ordered pair a, b ordered pair a, b such that a equal to কি আছে b minus 2 আছে আৰু b to কি বুলি কৈছে b is greater than 6 তো choose the correct answer তো b 6 তকৈ ডাঙৰ হলে কোনটো কাৰেক্ট অপচন হ'ব হেতু সুধিছে তো নেচাৰেল নাম্বাৰ বুলি কৈছে তো নেচাৰেল নাম্বাৰ হলে চাবা তাৰমানে এনেকুৱাকৈ কৈছে r is a relation from n to n বুলি কৈছে এতিয়া চাবা b ৰ ভ্যালুটো কি বুলি কৈছে 6 তকৈ ডাঙৰ তো মই 7 পুট কৰি চাও তো 7 minus 2 কিমান হৈ যাব 7 minus 2 হলে 5 হৈ যাব তো তাৰ মানে কি পালো 5,7 আছে নেকি 5,7 নাই নেক্সট 8 টু পুট কৰি চাও b ৰ ভ্যালু 8 পুট কৰি চাম তো a ইকুৱেল টু কিমান আছে 8 minus 2 ইকুৱেল টু কিমান পালা a ৰ ভ্যালু 6 তো তাৰ মানে কিমান পালো মই 6,8 আছে নেকি আছে অপচন c তো কি হৈ যাব তোমাৰ 6,8 belongs to r 6,8 belongs to r so therefore option c is the correct answer hoba to ekhini asile amar to jodi video tu bhal paisa tete hole like koriba channel tu subscribe koriba aru friends bilakor logot video bilak share koriboloi napahoriba thank you